কৰিবলৈ বাধ্য নকৰায় অপমান অপমান সেয়া চূড়ান্ত অপমান চুতীয়া যুৱ সন্মিলন অসমৰ ২৯তম ত্ৰিবাৰ্ষিক অধিৱেশন আজি আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে। আমি ইয়াৰ যোগেদি আমাৰ চুতীয়া যুৱ জাতিৰ আটাইতকৈ শক্তিশালী সংগঠন চুতীয়া যুৱ সন্মিলন অসমৰ আজি এখন নতুন সমিতি গঠন হ'ব। এই সমিতিখনে অনাগত সময়ত জাতিৰ যি ন্যায্য প্ৰাপ্তিৰ অধিকাৰ সেই অধিকাৰ প্ৰাপ্তিৰ বাবে এখন সবল সংগ্ৰাম চলাই যাব বুলি আমি আশা ৰাখিছোঁ। ইয়াত আমাৰ যি জনজাতিকৰণৰ আন্দোলন সেই আন্দোলনখন আগবঢ়াই নিবৰ কাৰণে আজি ২০খন জিলাৰ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে অনাগত সময়ত আমি আমাৰ জাতিৰ যি বলিষ্ঠ পদক্ষেপ সেই পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আজি নতুন সমিতিখন যিখন নতুন সমিতি গঠন হ'ব সেই নতুন সমিতিয়ে আগুৱাই লৈ যাব বুলি আমি আশা ৰাখিছোঁ। ৩টা বৰ্ষ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰিলোঁ। কিমান দূৰ সফল হলো নহলো এই অসমবাসী ৰাইজ তথা চুতীয়া জনগোষ্ঠীৰ ৰাইজে বিশ্লেষণ কৰিব। কিন্তু প্ৰত্যেকটো মুহূৰ্ততে চুতীয়া জনগোষ্ঠী তথা অসম আৰু অসমী আইৰ সন্তান সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি মাত মাতি আহিছো আৰু অনাগত দিনতো আমি সংগঠনত থাকিম নাথাকিম সেইটো প্ৰতিনিধি বিচাৰ কৰিব। কিন্তু অনাগত সময়তো কেতিয়াও অসম তথা চুতীয়া জনগোষ্ঠীৰ যিকোনো স্বাৰ্থ হানি হ'ব পৰা বিষয়ত আমি কিন্তু প্ৰবলভাৱে আগবাঢ়ি যাম। আমি যিকোনো মুহূৰ্ততে অসম আৰু অসমীয়াৰ লগত আমি থাকিম তাকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আজি এই ক্ষণত অলপ হ'লেও বেয়া লগাটো স্বাভাৱিক, যিহেতু ৩ বছৰ খুব ককাই ভাইৰ দৰে এক আত্মীয় পৰিৱেশত থাকিলোঁ। সমূহ প্ৰতিনিধি বৰ্গ তথা অসমীয়া ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে অজানি কিবা ভুল কৰিছিলোঁ। ধন্যবাদ। আজি অধিৱেশনখনত জনজাতিকৰণ প্ৰক্ৰিয়া কিবা আলোচনা হৈছে নেকি? নিশ্চিতভাৱে ইয়াৰ পিছতে আমাৰ প্ৰতিনিধিসকলৰ মাজত আলোচনা হ'ব নৱপ্ৰতিনিধি তৰফৰ লগত যে জনজাতিকৰণৰ বিষয়টো কিয় গেঠেলা মাৰি আছে এই বিষয়ে পৰ্যালোচনা হ'ব, চিন্তন হ'ব, মন্থন হ'ব। তাৰপিছত নিশ্চিতভাৱে এক সিদ্ধান্ত লৈ আমি বৌদ্ধিকভাৱে যাতে আন্দোলনখন আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।